ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা নতুনকৈ লোৱা গ্ৰুপ ডিৰ ৩২,৪৩৮টা পদৰ কাৰণে যদি আপোনালোকে অনলাইনত আবেদন কৰিম বুলি ভাবিছে, তো নিজৰ মোবাইলতে আপোনালোকে RRB ফালৰ পৰা ওলোৱা ৩২,৪৩৮টা পদৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আশ্ৰমৰ নতুন এটা ভিডিঅ'লৈ। RRB ফালৰ পৰা ওলোৱা গ্ৰুপ ডি পদকেইটাৰ কাৰণে অনলাইনত এপ্লাই কৰিবলৈ হ'লে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি ল'ব আৰু ব্ৰাউজাৰটো খুলি তাত চাৰ্চ কৰিব RRB বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড বুলি এটা ৱেবছাইট আহি যাব। তো আপোনালোকে তাত ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আপোনালোকে লগ ইন এণ্ড ৰেজিষ্টাৰ বুলি দুটা অপশ্যন পাব। যদিহে আপুনি আগত RRB ফালৰ পৰা ওলোৱা কিবা পদৰ কাৰণে এপ্লাই কৰিছিলে, তেতিয়া আপোনালোকে লগ ইনত ক্লিক কৰিব। আৰু যদি আপোনালোকে মোৰ দৰে প্ৰথম এইবাৰ RRB পদৰ কাৰণে এপ্লাই কৰিবলৈ আহিছে, তেতিয়া আপোনালোকে যোনটো ৰেজিষ্টাৰ অপশ্যন আছে ৰেজিষ্টাৰত ক্লিক কৰিব। আৰু ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰা যোনখন RRB ফৰ্ম আছে এই ফৰ্মখন পূৰাব লাগিব। তো ইয়াত আপোনালোকে কি দিব লাগিব? প্ৰথম কাউণ্ট্ৰি অফ নেশ্যনেলিটিটো আপোনালোকে ইণ্ডিয়ান দিব। তাৰপিছত আপোনালোকে ফুল নেমত আপোনাৰ নিজৰ মেট্ৰিকৰ চাৰ্টিফিকেটত যেনেকৈ নামটো আছে ঠিক তেনেকৈ দিব। যদিহে আপোনালোকে ITI নাই, ইয়াত যিহেতু মেট্ৰিক পাছ ITI আপোনাৰ পদ আছে, সেইকাৰণে আপোনালোকে মেট্ৰিকৰ ডকুমেণ্টছত নামটো যেনেকৈ আছে ঠিক তেনেদৰে ছেম টু ছেম আপোনালোকে ইয়াত দিব। ফুল নেমটো দি আপোনালোকে ৰিটাইপ ফুল নেমত আকৌ আপোনাৰ নামটো দিব। তাৰপিছত আপোনাৰ হেভ ইউ চেঞ্জ ইউৰ নেম, আপোনাৰ নামটো যদি চেঞ্জ কৰিছিলে আগত তেতিয়া য়েছ দিব। যদি নাই কৰা একেটা নামেই আপোনাৰ আছে তেতিয়া ইয়াত আপোনালোকে ন' দিলেও হ'ব। তাৰপিছত সুধিছে আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো দিব। আৰু ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দুবাৰ দিব লাগে। প্ৰথম ডেট অফ বাৰ্থটো দিব, তাৰপৰা ৰিটাইপ ডেট অফ বাৰ্থত আকৌ আপুনি ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো দি হোৱাৰ পিছত আহিলে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব। ৰিটাইপ জেণ্ডাৰত আকৌ জেণ্ডাৰটো দিব। তাৰ তলতে আপোনালোকৰ দিব লাগিব নিজৰ ফাদাৰ্ছ নেমটো এইটো ছাইডত দি আকৌ ৰিটাইপ ফাদাৰ্ছ নেমত আকৌ আপোনাৰ দেউতাৰ নামটো দিব। তাৰপিছত আহিলে আপোনাৰ মাদাৰ্ছ নেমত এইটো ছাইডে আপোনাৰ মাদাৰ্ছ নেমটো দি আকৌ ৰিটাইপ ফুল নেমত আকৌ আপোনাৰ নিজৰ মাদাৰ্ছ নেমটো দিব। তাৰপিছত আহিলে আপোনালোকৰ কণ্টেক্ট ডিটেইলছত আপোনালোকে ইমেইল ID আৰু মোবাইল নাম্বাৰটো দিব লাগিব। আৰু ইমেইল ID আৰু মোবাইল নাম্বাৰটো আপোনালোকে ভেৰিফাই কৰিব লাগিব। তো ইমেইল IDটো যেতিয়া দিব, তাৰপৰা ইয়াত যোনটো জেনেৰেট ইমেইল OTP আছে তাত ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইমেইল IDটোত এটা OTP যাব। আৰু সেই OTPটো দিয়াৰ লগে লগে আপোনাৰ ইমেইল IDটো OTP ইয়াত ভেৰিফাই হৈ যাব। তাৰপিছত মোবাইল নাম্বাৰটো দি আপুনি যোনটো ইয়াত ৰিজেনেৰেট মোবাইল OTP অপশ্যন আছে তাত ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলটোত এটা OTP যাব। আৰু সেই OTPটো দিয়াৰ লগে লগে আপোনাৰ যোনটো মোবাইল OTP হয় সেইটো ভেৰিফাই হৈ যাব। তাৰপিছত ইয়াত দিছে প্লিজ এণ্টাৰ ইউৰ আধাৰ কাৰ্ড নাম্বাৰ। তো আপোনাৰ আধাৰ কাৰ্ডৰ যোনটো 12 ডিজিট নাম্বাৰ হয় সেই নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। আৰু আধাৰ নাম্বাৰটো দি ইয়াত যোনটো আধাৰ ভেৰিফাই অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। আৰু আধাৰ ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয় তাত এটা 6 ডিজিট OTP যাব, যোনটো নাম্বাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে। আৰু সেই OTPটো দিয়াৰ পিছতে আপোনাৰ যোনটো ফটো হয় আধাৰ কাৰ্ডৰ আৰু যোনখিনি আপোনাৰ ডিটেইলছ হয় আধাৰ কাৰ্ডত থকা সেই ডিটেইলছখিনি ইয়াত অট'মেটিক লৈ ল'ব, আপোনালোকে ইয়াত নিদিলেও হ'ব। তো আধাৰ ডিটেইলছখিনি লৈ লোৱাৰ পিছত আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনাৰ যোনটো পাছপৰ্ট হয়, আপোনালোকে RRB এপ্লাই কৰাত লগ ইন কৰোঁতে যিহেতু দৰকাৰ হ'ব, সেইকাৰণে ইয়াত এটা আপোনালোকে পাছপৰ্ট দিব লাগিব। আৰু পাছপৰ্ট আৰু কনফাৰ্ম পাছপৰ্ট দুইটা আপোনালোকে একেটাই দিব। আৰু একেটাই দি I am not a robot যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰি আপোনালোকে প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্টৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। আৰু প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰাৰ লগে লগে RRB যোনটো অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় সেইটো আপোনাৰ ইয়াত সম্পূৰ্ণ হৈ যাব। তো ইয়াত আপোনালোকে তলত I have চেক দ্য এভভ ডিটেইলছ এণ্ড ফাউণ্ড কাৰেক্টৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰি ক্ৰিয়েট এন একাউণ্টৰ যোনটো অপশ্যন আছে আপোনালোকে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব। আৰু যেতিয়াই আপুনি ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত প্ৰচিডত ক্লিক কৰিব। আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো RRB অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম হয় সেইটো ইয়াত আপোনাৰ ৰেজিষ্টাৰ হৈ যাব। তো দেখিছে ইউজাৰ ক্ৰেডিট ছাকচেছফুলি, অৰ্থাৎ আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ গৈছে। এতিয়া আপুনি যোনটো মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই মোবাইল নাম্বাৰ আৰু পাছপৰ্টটো দি I am not a robot অপশ্যনত ক্লিক কৰি লগ ইনত ক্লিক কৰিব। আৰু যেতিয়াই আপুনি লগ ইনত ক্লিক কৰিব তেতিয়া তাৰ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ যোনটো তলত ফালে চালে দেখিব আপোনালোকে অনলাইন এপ্লিকেশ্যন বুলি এটা অপশ্যন আছে। আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ যোনটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব। আৰু অনলাইন এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ প্ৰথম চিলেক্ট দ্য RRB ফৰ উইচ টু এপ্লাই, ইয়াত আপোনালোকে গুৱাহাটী চিলেক্ট কৰিব, আমাৰ অসমৰ গুৱাহাটীটোৱে ওলায়। আৰু তাৰপিছত তলত যোনটো ডিক্লেৰেশ্যন আছে ডিক্লেৰেশ্যনত ক্লিক কৰি নেক্সটত ক্লিক কৰিব।
আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেকৈ আহিব আপোনালোকে ইয়াত আপোনালোকৰ যোনখিনি ডিটেইলছ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে সেই ডিটেইলছখিনি ইয়াত আপোনালোকে দিব নালাগে সেইখিনি অট'মেটিক ইয়াত আহি যায় তো তাৰপিছত আপোনালোকে দিব লাগিব মেৰিটেল ষ্টেটাছ আপোনালোকে দিব তাৰপিছত ৰিলিজনটো দিব তাৰপিছত মাদাৰ টং আপোনালোকৰ লেংগুৱেজটো দিব লাগিব তাৰপিছত চ'ৰ্চ অফ লেংগুৱেজ ফৰ এক্সামিনেশ্যন আপুনি কোনটো লেংগুৱেজত আপোনাৰ এক্সামটো দিব বিচাৰে সেইটো ইয়াত দিব লাগিব ইয়াত যিহেতু এবাৰ অসমীয়াও আছে আপোনালোকে ইয়াত আছামিছো চিলেক্ট কৰিব পাৰিব তাৰপিছত পাৰ্মানেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক যদি কিবা আছে আপোনাৰ তেতিয়া দিব যদি নাথাকে আপোনালোকে ইয়াত ন' মাৰ্ক বুলি দুইটাতে চিলেক্ট কৰি দিব তাৰপিছত কমিউনিটি ডিটেইলছত আপোনালোকে কমিউনিটিটো আপোনালোকৰ কি হয় কাষ্টটো আপোনালোকে ইয়াত দিব লাগিব তো কাষ্টটো দি হোৱাৰ পিছত যদি আপোনালোকৰ NCL নাই তেতিয়া আপোনালোকে যদি আপোনালোকে OBC চিলেক্ট কৰে তেতিয়া আপোনালোকে ইয়াত NCLখন দিবই লাগিব আৰু যদি আপোনালোকে OBC চিলেক্ট কৰে আৰু NCLখন নাথাকে তেতিয়া আপোনালোকৰ সন্মুখত এনেদৰে আহিব ইউ হেভ ইনডিকেটেড ডেট ইউ ডু নট ফেল আণ্ডাৰ দ্য OBC নন ক্ৰিমিলাৰ তো ইয়াত আপোনালোকে আই আণ্ডাৰষ্টেণ্ড এণ্ড আই এগ্ৰি যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহি যাব ইয়াত আপোনালোকৰ ষ্টেট ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব লাগিব তাৰপিছত এড্ৰেছত আপোনাৰ গাঁওখনৰ নাম পিনক'ড পোষ্ট অফিচ এইকেইটা দিব তাৰপিছত প্ৰেজেণ্ট নিয়েৰেষ্ট চিটি আপোনালোকৰ কি হয় সেইটো দিব পিনক'ডটো দিব আৰু যদি আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় তেতিয়া আপোনালোকে যোনটো টিক মাৰ্কৰ অপশ্যন আছে টিক মাৰ্কত ক্লিক কৰি ছেভত ক্লিক কৰিব আৰু আপোনালোকে ছেভত ক্লিক কৰাৰ পিছত ইয়াত যোনটো নেক্সটৰ অপশ্যন আছে নেক্সটত ক্লিক কৰিব যদি আপোনালোকে ছেভত ক্লিক নকৰে তেতিয়া আপোনালোকৰ কি হয় যদি আপোনালোকৰ পটককৈ নেটটো কাট খাই যায় তেতিয়া আপোনালোকে আকৌ প্ৰথমবাৰ ফিল আপ কৰিব লাগিব আৰু যদি আপোনালোকে ছেভত ক্লিক কৰে আপুনি যোনডোখৰত আপোনাৰ কাট খায় তাৰ পৰা আপোনালোকে ফিল আপ কৰিলেও হ'ব তো মই ইয়াত ছেভত ক্লিক কৰি আকৌ নেক্সটত ক্লিক কৰিম আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব ইয়াত সুধিছে আৰ ইউ এন এক্স ছাৰ্ভিচমেন মই যিহেতু নহয় ইয়াত ন' ক্লিক কৰিম আৰু আৰ ইউ এন পাৰ্চনেল উইথ ডিচেবিলিটি তো ইয়াত মই আকৌ ন' ক্লিক কৰিম তাৰপিছত ইয়াৰ তলতো মই ন' ক্লিক কৰিম তাৰপিছত ইকনমিক EBC ডিটেইলছ মোৰ যিহেতু নাই সেইকাৰণে মই ইয়াত ন' ক্লিক কৰিম তাৰপিছত উঠিছে আৰ ইউ এন এমপ্লয়ী অফ ইণ্ডিয়ান ৰেলৱে মই যিহেতু নহয় সেইকাৰণে মই ইয়াত ন' ক্লিক কৰিম তাৰপিছত ইয়াত আপোনালোকৰ আৰ ইউ এ কোৰ্চ কম্পেৰেটিভ ইয়াত ITI কথা সুধিছে মোৰ যিহেতু মই মেট্ৰিক পাছৰ পষ্টৰ কাৰণে এপ্লাই কৰিছোঁ মোৰ ITIটো নাই সেইকাৰণে মই ইয়াত ন' ক্লিক কৰিম আৰু ন' ক্লিক কৰাৰ পিছত আপোনালোকৰ পিছৰ পেজটো এনেদৰে আহিব ইয়াত বেংক ডিটেইলছ ফৰ ৰিফাণ্ড টু ফিজটো আপোনালোকৰ যিহেতু 500 টকা এটা IRB গ্ৰুপ দি অনলাইন কৰোঁতে চাৰ্জ কাটিব লাগে আৰু সেই চাৰ্জটো আপোনালোকে গুগল পে'ৰ মাধ্যমতো কাটিব পাৰিব আৰু ইয়াত আপোনালোকে এতিয়া ইয়াত দিব লাগিব বেংক ডিটেইলছ তো বেংক ডিটেইলছত আপোনাৰ প্ৰথম যোনটো আপোনাৰ একাউণ্ট হোল্ডাৰ নেমটো দিব তাৰপিছত আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো দিব কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ দিব আৰু তাৰপিছত আপোনাৰ যোনটো বেংকৰ IFSC কোড হয় সেই IFSCটো দি আপোনালোকে কনফাৰ্মত যেতিয়াই ক্লিক কৰিব তাৰ লগে লগে আপোনাৰ যোনটো বেংকৰ নেম হয় তাৰপৰা বেংকৰ যোনটো এড্ৰেছ হয় সেই গোটেই ডিটেইলছখিনি ইয়াত অট'মেটিক আহি যায় তো মই ইয়াত নেক্সটত ক্লিক কৰিম আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে মোৰ ডিটেইলছখিনি আহি গৈছে তাৰপিছত ছেভত ক্লিক কৰি মই আকৌ নেক্সটত ক্লিক কৰিম আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে তাৰ পিছৰ পেজটো আহিলে আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ ইয়াত যিহেতু মই কৈছোঁ আপোনালোকৰ ITI মেট্ৰিকুলেশ্যন আৰু আপোনালোকৰ NSC এই তিনিটাহে আপোনালোকৰ আছে ইয়াত মই যিহেতু মেট্ৰিকুলেশ্যনৰ মেট্ৰিক পাছৰ আবেদন কৰিম সেইকাৰণে মই মেট্ৰিকুলেশ্যন চিলেক্ট কৰিম আৰু মেট্ৰিকুলেশ্যন চিলেক্ট কৰাৰ লগে লগে পিছৰ আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব তাৰপিছত ডিষ্ট্ৰিক্টটো তাৰপিছত আপোনালোকে কোনখন বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰিছিলে সেই বৰ্ডখন দিব লাগিব তাৰপৰা ডেট অফ পাছিং ইয়েৰটো দিব লাগিব তাৰপৰা মেট্ৰিকৰ ৰোল নাম্বাৰটো দিব লাগিব তাৰপিছত আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেটৰ যোনটো CL নাম্বাৰ হয় সেই CL নাম্বাৰটো দি আপোনালোকে ইয়াত যোনটো এডৰ অপশ্যন আছে এডত ক্লিক কৰিব আৰু এডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব ইউৰ এডুকেশ্যন ডিটেইলছ এড ছাকচেছফুলি তাৰপিছত আপোনালোকে যদি ITI থকা কোনোবা আছে তেতিয়া আপোনালোকে ITIটো চিলেক্ট কৰিব পাৰে মোৰ যিহেতু ITIটো নাই মই সেইকাৰণে এডত চিলেক্ট কৰি নেক্সটত ক্লিক কৰিম আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব ইয়াত আপোনালোকে ফটো আৰু ছিগনেচাৰটো আপলোড কৰিব লাগিব আৰু ফটো আৰু ছিগনেচাৰটো ইয়াত আপোনালোকে ধৰি দিছে ফটোখনৰ আপোনালোকৰ 50 KB to 100 ভিতৰত হ'ব লাগিব আৰু ছিগনেচাৰটো ধৰি দিছে 30ৰ পৰা 500 KB ভিতৰত আৰু আপোনালোকৰ পিক্সেলটো ধৰি দিছে 240ৰ পৰা 320 ফটোখনৰ আৰু ছিগনেচাৰ ধৰি দিছে 140ৰ পৰা 60 পিক্সেল তো আপোনালোকে ইয়াত আপোনালোকে ফটোখন কেনেকৈ বনাব পাৰিব মই তাৰ বিষয়ে ইয়াতে দেখুৱাই দিছোঁ আপোনালোকে ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব PI7 ইমেজ তো PI7 ইমেজ বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব যে প্ৰথম যোনটো PI7 ইমেজ টুল বুলি দেখিছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি আপোনালোকে যোনটো পাছপোৰ্ট ফটো মেকাৰ আছে ইয়াত গৈ আপোনালোকে ফটোখনৰ হাইট আৰু ৱেইটৰ যোনটো ইয়াত সাইজ ধৰি দিছে পিক্সেলৰ সেই সাইজটো আপোনালোকে ইয়াত মিলাব পাৰিব তো ইয়াত দেখিছে সিলেক্ট ইমেজত গৈ আপোনালোকে ৱাইট আৰু হাইটৰ আপোনালোকে সাইডত কিমান ধৰি দিছে সেইকেইটা আপোনালোকে ইয়াত দি দিলেই হ'ব যেহেতু ফটোখনৰ ধৰি দিছিলে আপোনালোকৰ 320ৰ পৰা 240 আপোনালোকে 320 আৰু 240 কৈ ইয়াত যোনটো ৰিচাইজ ইমেজ আছে
সেইটোত গৈ আপোনালোকৰ ফটোখনৰ পিক্সেলটো আপোনালোকে বনাই ল'ব পাৰিব। আৰু ফটোখনৰ পিক্সেলটো বনোৱাৰ আগতে আপোনালোকে ফটোখনৰ বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব। আৰু হোৱাইট বেকগ্ৰাউণ্ড কৰিবলৈ আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰটা খুলি চাৰ্চ কৰিব ৰিমুভ বিজি, আৰু ৰিমুভ বিজি বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। আৰু ইয়াত যোনটো আপলোড ইমেজৰ অপশ্যন আছে, ইয়াত আপোনালোকে ফটোখন আপলোড কৰিব। আৰু আপলোড কৰি আপোনালোকে ইয়াত এনেদৰে আপোনাৰ বেকগ্ৰাউণ্ডটো হোৱাইট কৰি ল'ব লাগিব। মই এতিয়া যাৰ এপ্লাই কৰি আছোঁ তেওঁ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি ইয়াত হোৱাইট কৰি ল'লোঁ। আৰু আপোনালোকৰ ফটোখনৰ বেকগ্ৰাউণ্ডটো প্ৰথম হোৱাইট কৰি চেঞ্জ কৰি ল'ব। তাৰপিছতে PI7ত গৈ আপোনালোকে পিক্সেলটো মিলাব, নহ'লে পিছত খেলি মেলি হৈ যাব পাৰে আপোনালোকৰ, যদিহে আগত আপোনালোকে PI7ত যায়। তো PI7ত আপোনালোকে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰাৰ পিছতহে যাব। তাৰপিছত আপোনালোকে ফটোখন যিহেতু মোৰ এতিয়া হাইট আৰু ৱেইট মিলোৱা হৈ গ'ল, তাৰপৰা ছিগনেচাৰটো ঠিক ইয়াত মিলাব লাগিব। আৰু ছিগনেচাৰটো আপোনালোকে ইয়াত চেম টু চেম এনেদৰে মিলাব পাৰিব। আপোনালোকে হাইট আৰু ৱেইটৰ যোনটো পিক্সেল ধৰি দিছে আপোনালোকৰ, সেই চাইজ মতে ইয়াত দি আপোনালোকে MB টো ইয়াত দি ল'ব পাৰিব। তো মোৰ ফটো আৰু ছিগনেচাৰ ইয়াত ডিচাইজ হৈ গ'ল। এতিয়া মই আকৌ ইয়াত ব্ৰাউজাৰলৈ ৱেবছাইটলৈ আহিলোঁ, আৰু ৱেবছাইটলৈ আহি মই ইয়াত এতিয়া ফটোখন আৰু ছিগনেচাৰটো ইয়াত আপলোড কৰিলোঁ। দেখিছে মোৰ ফটো আৰু ছিগনেচাৰ ইয়াত আপলোড হৈ গৈছে। আৰু যদি আপোনালোকে ডাইৰেক্ট আপলোড কৰিব বিচাৰিব খোজে, তেতিয়া আপোনালোকে ইয়াত ফটো আৰু ছিগনেচাৰ আপলোড নহয়। তো মোৰ ফটো আৰু ছিগনেচাৰ আপলোড হৈ গ'ল। তেতিয়া মই পোষ্ট প্ৰিফাৰেঞ্চটো চিলেক্ট কৰিব লাগিব। মই ইয়াত নেক্সটত ক্লিক কৰি পোষ্ট প্ৰিফাৰেঞ্চটো চিলেক্ট কৰিম। তো ইয়াত আপোনালোকৰ যিহেতু আপোনালোকৰ 11টামান পোষ্ট প্ৰিফাৰেঞ্চ আছে, আপোনালোকৰ কোনটো পোষ্ট প্ৰথম আপোনালোকে দিব বিচাৰে সেইটো চাই আপোনালোকে এনেদৰে ইয়াত প্লাছ চিনৰ যোনটো অপশ্যন আছে, প্লাছত ক্লিক কৰিলে আপোনাৰ যোনটো ৰাইট চাইডে আহি যাব। আপোনালোকে এটা এটাকৈ গোটেই পোষ্ট প্ৰিফাৰেঞ্চকেইটা চিলেক্ট কৰি ল'ব। আৰু পোষ্ট প্ৰিফাৰেঞ্চকেইটা চিলেক্ট কৰি হোৱাৰ পিছত আপোনালোকে তলত যোনটো আই হেভ ডিক্লেৰেশ্যনৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াত টিক লাগিব। তাৰপিছত প্লেচটো আপুনি ক'ৰ পৰা এপ্লাই কৰি আছে সেই প্লেচটো আপোনালোকে ইয়াত দিব লাগিব। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো দিব পাৰে। তো প্লেচৰ নামটো দি আপোনালোকে যোনটো প্ৰিভিউ একাউণ্টৰ অপশ্যন আছে আপোনালোকে প্ৰিভিউ একাউণ্টত ক্লিক কৰিব। আৰু প্ৰিভিউ একাউণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন এনেদৰে এবাৰ প্ৰিভিউ কৰিবলৈ আহি যাব। তো ইয়াত আপোনালোকৰ I have received the above details and found কাৰেক্টৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰি যোনটো ছাবমিটৰ অপশ্যন আছে আপুনি ছাবমিটত ক্লিক কৰিব। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আকৌ আপোনালোকে ছাবমিটত ক্লিক কৰিব। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনাৰ যোনখন অনলাইন এপ্লাই ফৰ্ম হয় সেইখন ইয়াত ছাকচেছফুলি ছাবমিট হৈ গৈছে। এতিয়া আপোনালোকে 500 টকা এটা ইয়াত পে' কৰিব লাগিব। তো 500 টকাটো পে' কৰিবলৈ হ'লে আপোনালোকে কি কৰিব, ইয়াত যোনটো পে' উইথ SBI পে' যোনটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আকৌ প্ৰচিডত ক্লিক কৰিব। ডিক্লেৰেশ্যনত ক্লিক কৰি প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এইকেইটা অপশ্যন আহিব। আৰু ইয়াত আপোনালোকে পে'মেণ্টৰ যিকোনো এটা অপশ্যন চিলেক্ট কৰি ল'ব। আৰু যিকোনো এটা অপশ্যন চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যোনটো পে' নাও অপশ্যন আছে পে' নাওত ক্লিক কৰিব। আৰু পে' নাওত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো পে'মেণ্ট হয় সেই পে'মেণ্টটো আপোনালোকৰ ইয়াত কাটিবলৈ আহিব। আৰু পে'মেণ্টটো কটাৰ পিছত আপোনালোকে এনেধৰণৰ ৰিচিপ্ট এটা পাব। ৰিচিপ্টটো দেখিছে ইয়াত মই যোনজন এপ্লাই কৰিছিলোঁ তেওঁৰ নামটো আহিছে, তাৰপিছত পে'মেণ্ট এমাউণ্টটো 500 টকা ইয়াত, আৰু ষ্টেটাছটো পেইড। বৰ্তমান তেওঁ ছাকচেছফুলি 500 টকাটো ইয়াত পেইড হৈ গৈছে। তো ইয়াৰ অনলাইন এপ্লাইও বৰ্তমান হৈ গৈছে। তো তাৰপিছত আপোনালোকে ৰিচিপ্টটো ডাউনলোড কৰিবলৈ ইয়াত যোনটো অনলাইন এপ্লিকেশ্যনৰ কাষতে এপ্লিকেশ্যন হিষ্ট্ৰী বুলি এটা অপশ্যন আছে, আপোনালোকে এপ্লিকেশ্যন হিষ্ট্ৰীত যাব। আৰু ইয়াত যোনটো ভিউ এপ্লিকেশ্যনৰ অপশ্যন আছে ইয়াত দেখিছে এপ্লিকেশ্যন ষ্টেটাছ, পে'মেণ্ট কমপ্লিট। তাৰপিছত আপোনালোকৰ যোনটো ভিউ এপ্লিকেশ্যন আছে ইয়াত ভিউ এপ্লিকেশ্যনত গৈ আপোনাৰ যোনখন RRB গ্ৰুপ ডি অনলাইন এপ্লাই কৰা এপ্লিকেশ্যন ফৰ্ম হয় সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰি এনেদৰে ৰাখি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি RRB গ্ৰুপ ডিৰ কাৰণে এনেদৰে এপ্লাই কৰিম বুলি ভাবি আছে তেতিয়াহ'লে নিজৰ মোবাইলতে আপোনালোকে RRB যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে RRBৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।